তিনিচুকীয়া জিলাৰ ডুমডুমাটো পুৱাৰে পৰা আৰম্ভ হৈছে লোকসভা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। লখিমপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা দল আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ ডুমডুমা সমষ্টিৰ প্ৰতিনিধি মুলেন্দ্ৰ মৰাণ আৰু তিনিচুকীয়া জিলা কংগ্ৰেছৰ উপ সভাপতিক ইতিমধ্যে ভোট কেন্দ্ৰতো উপস্থিত হৈ ভোট প্ৰদান কৰা দেখা গ'ল। বিজেপিৰ ডুমডুমা সমষ্টিৰ প্ৰতিনিধি মুলেন্দ্ৰ মৰাণে বিজেপিৰ নেতৃত্বত তৃতীয়বাৰলৈ মোদী চৰকাৰ গঠন হ'ব বুলি মতামত আগবঢ়ায়। আনফালে কংগ্ৰেছৰ উপ সভাপতিগৰাকীয়ে বিজেপিক কঠোৰ সমালোচনা কৰি INDIA বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ গঠন কৰিব আৰু ৰাইজে বিজেপিৰ ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে থিয় দিব বুলি আশা প্ৰকাশ কৰে। ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট নিউজ 24 অসম। আজি ভোটদান কৰিবলৈ আহিছোঁ চবৰণত, গতিকে আমি ৰাইজৰ ভোট দিবলৈ আহিছোঁ। যি মিছিলে চৰকাৰ উৎখাত কৰিবৰ কাৰণে ইয়াত আহিছোঁ আৰু আমি গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে ভোট দিবৰ কাৰণে আহিছোঁ। নিজৰ যি ভোটৰ অধিকাৰ আছে সেই ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহিছোঁ। আমি আশা কৰিছোঁ ইয়াত যেনেধৰণে ৰাইজে আহিছে সকলোৱে যি মিছিলে চৰকাৰ উৎখাত কৰিবলৈ মাৰ মাৰি আহিছে, আমি সেইটোৱে আশা কৰিছোঁ যে ভৱিষ্যতে ইণ্ডিয়াৰ যি গঠবন্ধন চৰকাৰ আছে সেই চৰকাৰ গঠন হ'বলৈ আমি আশা প্ৰকাশ কৰিছোঁ। সমষ্টিৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ সপক্ষে এইবাৰ ডুমডুমা সমষ্টিত বিশেষকৈ আমাৰ এইটো 62 নং বুথ, যিটো মোৰ নিজৰ বুথ চেণ্টাৰ, এই চেণ্টাৰত এইবাৰ ৰাইজ দলে বলে পুৱাৰ পৰাই আপোনালোকে দেখাওক যে লাইন লাগিছে যে ভোট দিবৰ কাৰণে। তেওঁলোকৰ মূল্যৱান যিটো মতদান, এই মতদান এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষে আৰু আমাৰ মাননীয় প্ৰাৰ্থী প্ৰদান বৰুৱা ডাঙৰীয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে ৰাইজে এইবাৰ শিলদল ভাঙি আহিছে আৰু তৃতীয়বাৰ তেখেত প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, যিসকলে এতিয়ালৈকে মতদান কৰিবলৈ অহা নাই তেওঁলোকে দলে বলে আহি যাতে তেওঁলোকৰ মূল্যৱান যিটো ভোটৰ অধিকাৰ, এই অধিকাৰটো সাব্যস্ত কৰক আৰু সেই ভোটদান যাতে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত দিয়ক, পদুম ফুলৰ চিহ্নত দিয়ক আৰু আমাৰ বিশ্বগুৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰি দেশ আৰু জাতিৰ স্বাৰ্থ সুৰক্ষিত কৰক। ধন্যবাদ।